আজি এটা বিশেষ বিষয়ত আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই সংবাদমেল আহ্বান কৰিছোঁ। কালি সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত এক ৰাজনৈতিক দলৰ জন্ম লাভ কৰিলে অসম জাতীয় পৰিষদ নামেৰে। আৰু আছু আৰু AJCPৰ এই নতুন ৰাজনৈতিক দললৈ আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু এই মুহূৰ্তত সমগ্ৰ অসমবাসীয়ে বিচাৰিছিল সকলোকে সাঙুৰি লোৱা এক ঐক্যবদ্ধ আপোচবিহীন আঞ্চলিক দল। এয়া আছিল আজিৰ তাৰিখৰ আজিৰ সময়ৰ অসমৰ দেৱাল লিখন। কিন্তু দুৰ্ভাগ্যজনকভাৱে কালি আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পৃথককৈ এটা আঞ্চলিক দলৰ নাম ঘোষণা কৰি তাৰ পূৰ্ণাংগ আহ্বায়ক সমিতি গঠন কৰি সকলোকে সাঙুৰি এটা ঐক্যবদ্ধ আপোচবিহীন আঞ্চলিক দলৰ সম্ভাৱনাক প্ৰায় নোহোৱা কৰি পেলালে। সেইকাৰণে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আছু আৰু AJCPৰ এই নতুন আঞ্চলিক দললৈ আমাৰ শুভেচ্ছা জ্ঞাপন কৰিও এই মুহূৰ্তত আমি আমাৰ আনন্দ প্ৰকাশ কৰিব পৰা নাই, আমি সুখী হ'ব পৰা নাই। কাৰণ আমি আন্তৰিকতাৰে বিচাৰিছিলোঁ যে আমি সকলো লগ হৈ এটা আপোচহীন আঞ্চলিক দল গঢ়ি তোলোঁ, যিটো আছিল এই সময়ৰ অসমৰ আহ্বান। অসম আইক বচাবৰ কাৰণে, অসমীয়া জাতিক বচাবৰ কাৰণে আমি একলগ হোৱাটো আছিল সময়ৰ আহ্বান। আৰু সেইবাবেই এই আহ্বান নহৈ সুকীয়াকৈ পৃথককৈ দল খোলাত আমি সুখী হ'ব পৰা নাই, আমি আমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি বিশ্বাস কৰিছোঁ যে সকলো শক্তি একলগ নহৈ সুকীয়াকৈ দল গঠন কৰাটো এই মুহূৰ্তৰ এক ঐতিহাসিক ভুল। আৰু আমি যেতিয়া এই ঐতিহাসিক ভুলটো কৰিছোঁ তেতিয়া দেখা পাইছোঁ যে এই কথাটোত আটাইতকৈ সুখী হৈছে বিজেপি আৰু RSS। আমি বাৰম্বাৰ কৰিছিলোঁ, আমি শেষ মুহূৰ্তলৈকে আৰু আজিৰ তাৰিখতো আমি চেষ্টা অব্যাহত ৰাখিছোঁ যে আহক আমি সকলো জাতীয় জনগোষ্ঠীয় সংগঠন, আহক আমি সকলো আঞ্চলিক শক্তি জাতীয় জনগোষ্ঠীয় সংগঠন একলগ হওঁ। আৰু আমি যদি একলগ হ'লোহেঁতেন তেন্তে বিজেপি, তেন্তে কংগ্ৰেছ আৰু AYDF অসমৰ ৰাজনীতিৰ পৰা ধূলিসাৎ হৈ গুচি গ'ল। কিন্তু সেইটো নহ'ল। কিন্তু এতিয়াও আমি আশা হেৰুওৱা নাই, আমি এতিয়াও আশা ৰাখিছোঁ। কালি পৃথককৈ দল খুলি আমি লগ হোৱাৰ এটা ঐতিহাসিক সুযোগ হেৰুৱালোঁ। আৰু এই গোটেই মুহূৰ্তত আমি দেখা পালোঁ যে কিছুমান অপ্ৰাসংগিক কথাৰে আমি একলগ হোৱাৰ বিষয়টো ধুঁৱলি কৰি পেলোৱা হ'ল। বাৰম্বাৰ মতাদৰ্শ আৰু কৰ্মপন্থাৰ কথা কোৱা হ'ল। কিন্তু আমি কৈছিলোঁ কি? আমি কৈছিলোঁ এক ঐক্যবদ্ধ আঞ্চলিক দলৰ কথা। আৰু আঞ্চলিক দলৰ আদৰ্শ আৰু মতাদৰ্শ কি হ'লহেঁতেন? আঞ্চলিক দলৰ মতাদৰ্শ আৰু আদৰ্শ হ'লহেঁতেন জাতীয়তাবাদ, আৰু এইবিলাক সকলো কথা সংবিধান আৰু কৰ্মসূচীত লিপিবদ্ধ হ'লহেঁতেন। আৰু যেতিয়া এইবিলাক সংবিধান আৰু কৰ্মসূচীত লিপিবদ্ধ হ'লহেঁতেন তেন্তে আমি ভাবোঁ যে আমি যি লগ হোৱাৰ ক্ষেত্ৰটোত এই মতাদৰ্শ, কৰ্মপন্থা আদি বিষয়বিলাক অপ্ৰাসংগিক হৈ পৰিলেহেঁতেন। কিন্তু আজিৰ তাৰিখতো আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আমাৰ স্থিতিত অটল আছোঁ। আমি এতিয়াও এটা দল, এখন প্ৰতীক, এটা প্ৰতীকৰ কথাই স্থিতিত আমি অটল আছোঁ। কিন্তু আমি এই মুহূৰ্তত আপোনালোকক কেইটামান কথা কৈ ল'ব বিচাৰিছোঁ যে আমি কিয় একলগ হোৱাৰ কথা কৈছিলোঁ। আমি যদি একলগ হ'লোহেঁতেন, সকলো জাতীয় জনগোষ্ঠীয় সংগঠন আৰু আঞ্চলিক যদি একলগ হ'লোহেঁতেন, তেন্তেহ'লে অসমৰ ৰাজনীতিত আমি বিজেপি, কংগ্ৰেছ আৰু AYDFক চিৰদিনৰ কাৰণে বিদায় দিব পাৰিলোহেঁতেন। আমি দেখা পাইছোঁ যে আগ্ৰাসী ৰাষ্ট্ৰীয়তাবাদ আৰু সাম্প্ৰদায়িক ফেচিবাদৰ হাতত আজি অসমীয়াৰ পৰিচয়, আজি অসমীয়াৰ আইডেণ্টিটি, আজি আমি দেখা পাইছোঁ যে আগ্ৰাসী ৰাষ্ট্ৰীয়তাবাদ, আগ্ৰাসী সাম্প্ৰদায়িক ফেচিবাদৰ হাতত আজি অসমীয়াৰ স্বাৰ্থ সম্পূৰ্ণৰূপে সুৰক্ষিত নহয়। এই অসমীয়াৰ স্বাৰ্থ আৰু অসমীয়াৰ আইডেণ্টিটি সুৰক্ষিত কৰিবৰ কাৰণে আমি সকলো একলগ হোৱাটো বিচাৰিছোঁ। আমি দেখা পাইছোঁ যে সাম্প্ৰদায়িক ফেচিবাদৰ হাতত আজি গণতন্ত্ৰ সম্পূৰ্ণৰূপে ভুলুণ্ঠিত হৈছে। আমি গণতন্ত্ৰক পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে আমি সকলো একলগ হোৱাটো বিচাৰিছিলোঁ। আমি দেখা পাইছোঁ যে ৰাষ্ট্ৰীয়তাবাদী শক্তিৰ হাতত আজি ভাৰতৰ ফেডাৰেলিজম ব্যৱস্থা তছনছ হৈ গৈছে। এই ফেডাৰেলিজম ব্যৱস্থা পুনৰ একলগ হ'বৰ কাৰণে আমি একলগ হোৱাটো বিচাৰিছিলোঁ। আমি সকলো আঞ্চলিক শক্তি একলগ হোৱাটো বিচাৰিছিলোঁ যাতে 2015 চনত মোদী চৰকাৰে আমাৰ যি বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিলে, সেই বিশেষ ৰাজ্যৰ মৰ্যাদা যাতে পুনৰ ঘূৰাই আনিব পাৰোঁ। আমি একলগ হোৱাটো বিচাৰিছিলোঁ যাতে কেতিয়াও অসমত বলবৎ হ'ব নোৱাৰে, বলবৎ নোহোৱাব নোৱাৰাতে যাতে আমি বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰিব পাৰোঁ, তাৰ কাৰণে আমি একলগ হোৱাটো বিচাৰিছিলোঁ।
আমি একলগ হোৱাটো বিচাৰিছিলোঁ এখন আধুনিক অসম, এখন নতুন অসম, এখন বিকশিত অসমৰ আন্তঃগাঁথনি তৈয়াৰ কৰিবৰ কাৰণে। আৰু আমি একলগ হোৱাটো বিচাৰিছিলোঁ অসমৰ সকলো দীৰ্ঘদিনীয়া আমাৰ যিবিলাক সমস্যা, এই সমস্যাবিলাকক ৰাষ্ট্ৰীয় সমস্যাৰ ৰূপে পৰিগণিত কৰাৰ বাবে আমি একলগ হ'ব বিচাৰিছিলোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ একলগ হোৱাৰ পথটো প্ৰায় অৱৰুদ্ধ কৰি তোলা হৈছে। আপোনালোকে দেখা পাইছে যে আমি যি উদাৰতা প্ৰদৰ্শন কৰিছিলোঁ, আমাৰ উদাৰতাক দুৰ্বলতা বুলি ভবা হ'ল। আমি হাতযোৰ কৰি কৈছোঁ, আমি বিনম্ৰভাৱে কৈছোঁ যে আমাৰ উদাৰতাক আপোনালোকে আমাৰ দুৰ্বলতা বুলি নহ'ব। কেৱল 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 জাতীয় স্বাৰ্থত আমি আমাৰ এই উদাৰতা দেখুৱাইছিলোঁ। কেৱল জাতীয় স্বাৰ্থত আমি সৰ্বোচ্চ শিথিলতা প্ৰদৰ্শন কৰিছিলোঁ। কেৱল জাতীয় স্বাৰ্থত আমি সকলো ত্যাগ কৰিবলৈ সাজু হৈছিলোঁ। আৰু এতিয়াও আমি সাজু আছোঁ। আমি মনত ৰাখিব লাগিব আমাৰ সন্মুখত কোন আছে। আমাৰ সন্মুখত আছে বৃহৎ প্ৰত্যাহ্বান বিজেপি। আমাৰ সন্মুখত প্ৰত্যাহ্বান আছে কংগ্ৰেছ আৰু AYD। গতিকে আমাৰ পুনৰ বিনম্ৰ আহ্বান সকলো পক্ষলৈকে, যদিহে জাতীয় জীৱনৰ সুৰক্ষাই যদি আমাৰ লক্ষ্য হয়, তেন্তে আহক আমি সকলো একলগ হওঁ। আমাৰ সকলো পক্ষলৈকে বিনম্ৰ আহ্বান, যদি আপোনালোকে অসমত জাতিধ্বংসী আইন বলবৎ হোৱাটো নিবিচাৰে, তেন্তে আহক আমি একলগ হওঁ। আমি সকলোকে বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে অহংকাৰ আৰু আত্মৰম্ভিতাৰে আমাৰ জাতীয় জীৱনক তছনছ নকৰিব। আমি দেখা পাইছিলোঁ যে আছু আৰু AGSFে নিজে সকলো সিদ্ধান্ত ল'ব পাৰিছে, কিন্তু যেতিয়া ঐক্যবদ্ধ হোৱাৰ কথা কওঁ, দুৰ্ভাগ্যজনকভাৱে তেখেতসকলে কয় যে এই সিদ্ধান্তটো তেখেতসকলে ল'ব নোৱাৰে। তেখেতসকলে কয় এই সিদ্ধান্ত দলে ল'ব, তেখেতসকলে কয় এই সিদ্ধান্ত ৰাজনৈতিক দলে ল'ব। কিন্তু আমি ভাবোঁ এনেকুৱা ধৰণৰ আভুৱা ভৰা কথাৰে ৰাইজক আভুৱা পাৰিব, কিন্তু যি আগ্ৰাসী ৰাষ্ট্ৰীয়তাবাদ আৰু সাম্প্ৰদায়িক ফেচিবাদৰ পৰা অসমৰ জাতীয় জীৱনক কেতিয়াও ৰক্ষা কৰিব নোৱাৰিব। আমি ভাবোঁ সকলো পক্ষক আহ্বান জনাইছোঁ, এতিয়া সংযম আৰু নিজকে আত্মবিশ্লেষণ কৰাৰ সময় আহি পৰিছে। এতিয়া সময় আহি পৰিছে যে সংকীৰ্ণ আৰু আগ্ৰাসী পৰামৰ্শদাতাৰ পৰা সাৱধান হোৱাৰো সময় আহি পৰিছে। গতিকে আমি এতিয়াও বিনম্ৰভাৱে আহ্বান জনাইছোঁ যে আছু আৰু AGSFে যেনেকৈ ৰাজনৈতিক দল খোলাৰ কাৰণে সাহসী আৰু ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে, আজি এই মুহূৰ্তত তেখেতসকলে অসমক বচোৱাৰ স্বাৰ্থত, অসমীয়া জাতি বচোৱাৰ স্বাৰ্থত, অসমীয়া ভাষা বচোৱাৰ স্বাৰ্থত, অসমীয়া সংস্কৃতি বচোৱাৰ স্বাৰ্থত সকলো একলগ হোৱাৰ ক্ষেত্ৰত এক ঐতিহাসিক আৰু সাহসী ভূমিকা গ্ৰহণ কৰক। এইটো এই সময়ৰ আহ্বান। আমি আজিও আশাহত হৈও আশাবাদী যে আমি একলগ হ'ম। কিন্তু একেটা সময়তে আমি ক'ব বিচাৰিছোঁ যে আমি এতিয়াও এটা দল, এখন পতাকা, এটা প্ৰতীকৰ কথাত অটল আছোঁ। আমি এতিয়াও সংকল্পবদ্ধ যে কংগ্ৰেছ আৰু AIDFক বাদ দি সকলো কা বিৰোধী শক্তিক আমি একত্ৰিত কৰিম। আৰু আমি অহা 20 ছেপ্টেম্বৰ তাৰিখলৈকে আছু, AYCP আৰু অসম জাতীয় পৰিষদৰ যি আহ্বায়ক মণ্ডলী গঠন কৰা হৈছে, আহ্বায়ক মণ্ডলীৰ সঁহাৰিলৈ অপেক্ষা কৰোঁ। 20 ছেপ্টেম্বৰলৈকে যদি আমি সঁহাৰি নাপাওঁ, তেন্তে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সকলো জাতীয় জনগোষ্ঠীয় সংগঠন, কা বিৰোধী ছাত্ৰ সমাজ, কা বিৰোধী শিল্পী সমাজ, কা বিৰোধী লেখক বুদ্ধিজীৱী সমাজ সকলোৰে লগত আলোচনাত মিলিত হ'ম। আমি যদি অহা 20 তাৰিখলৈকে সঁহাৰি নাপাওঁ, আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমাৰ নিজৰ যি প্ৰস্তাৱিত ৰাজনৈতিক দল, সেই দল গঠনৰ প্ৰস্তুতিৰ কাম আমি আগবঢ়াম। আমি সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কালি আত্মপ্ৰকাশ কৰা অসম জাতীয় পৰিষদৰ আহ্বায়ক মণ্ডলী সকলোকে আহ্বান জনাইছোঁ যে আহক জাতিক বচোৱাৰ স্বাৰ্থত আমি একলগ হওঁ। এয়া সময়ৰ আহ্বান, এয়া দেৱালৰ লিখন। আজি যদি আমি ঐক্যবদ্ধ নহওঁ, ঐক্যবদ্ধ হোৱাৰ ক্ষেত্ৰত যদি আপোনালোকে ঐতিহাসিক পদক্ষেপ গ্ৰহণ নকৰে, তেন্তে ইতিহাসে কাকো কেতিয়াও ক্ষমা নকৰিব। আমি স্পষ্টভাৱে মই কৈছোঁৱে যে আমি কৈছোঁ যে এক ঐক্যবদ্ধ আঞ্চলিক ৰাজনৈতিক দলৰ কথা। ঐক্যবদ্ধ আঞ্চলিক ৰাজনৈতিক দলৰ মতাদৰ্শ কি হ'ব? জাতীয়তাবাদ হ'ব। আৰু সেই সকলোবিলাক মতাদৰ্শ সংবিধান আৰু কৰ্মসূচীত লিপিবদ্ধ থাকিব। আৰু যি এই ৰাজনৈতিক দলৰ হৈ কাম কাজ কৰিব, সেই সংবিধানৰ প্ৰতি আনুগত্য থাকিব। আৰু যিহেতু সংবিধান আৰু কৰ্মসূচীত আমাৰ মতাদৰ্শ কি লিখাত লিপিবদ্ধ থাকিব, গতিকে এই মুহূৰ্তত মতাদৰ্শ আৰু কৰ্মপন্থাৰ বিষয়টো আচলতে অপ্ৰাসংগিক এটা বিষয় আছিল। গোটেই বিষয়টো ঐক্যবদ্ধ হোৱাৰ প্ৰক্ৰিয়াটো ধৌলি কুঁৱলী কৰি তুলিবৰ কাৰণে বাৰম্বাৰ আদৰ্শ আৰু মতাদৰ্শৰ কথাটো কৈ থকা হৈছে যেন আমি বোধ কৰিছোঁ। হয়, আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কিছু মতাদৰ্শ আছে যে আমি কোনো কথাত আপোচ নকৰোঁ। আমি কেতিয়াও জাতি ধ্বংসিকাৰ ক্ষেত্ৰত আপোচ নকৰোঁ। আমি বৃহৎ নদী বান্ধৰ ক্ষেত্ৰত আপোচ নকৰোঁ। আমি টোল গেটৰ ক্ষেত্ৰত আপোচ নকৰোঁ। আমি তৈল ক্ষেত্ৰত নিলামৰ ক্ষেত্ৰত আপোচ নকৰোঁ। এই আপোচহীনতাক লৈ যদি কাৰোবাৰ দ্বিধা আছে, তেতিয়া আমাৰ ক'ব লগা একো নাই।